জাজমেন্টৰ বাবে মোক ইনভাইট কৰিছে এই ভিডিও বনাব নিদিছে এই ভিডিও বনাইছে হেল্ল এভৰিৱান আশা কৰোঁ সকলোৱে ভালে আছে আৰু মোৰো ভালে মানে আমাৰো ভালে আৰু এতিয়া মই সাজি কাছি ওলাইছো ৰাস উৎসৱৰ নৃত্য প্ৰতিযোগিতাৰ জাজমেন্ট কৰিবলৈ মোক ইনভাইট কৰিছে সো তাৰ বাবে সাজি কাছি ওলাইছো এতিয়া চুলিখিনি নাই বন্ধা এতিয়া নকৈ বান্ধি দিব টাইট কৰিছি এতিয়া টাইট হৈ যাব এয়া নবৈ চুলি বান্ধি দিছে মই এতিয়া প্ৰগ্ৰেমলৈ ওলাইছো সাজি কাছি নকৈ না আৰু এইটো মোৰ ফাইনেল লুক এতিয়া ফাইনেলি ৰেডি চেডি হ'লোঁ চুৱেটাৰ পিন্ধি লৈছোঁ কাৰণ বাহিৰত ঠাণ্ডাটো সেইটো কাৰণে এতিয়া যাওঁগৈ আৰু এতিয়া সঞ্জিত দেবনাথ মহাশয় তিনি যদি উপস্থিত আছেন মঞ্চে আসার জন্য অনুরোধ জানাচ্ছি গ্রুপে এবারের প্রতিযোগী তাপস বর্মন তাপসের পর সবাই একটু জোরে হাত তালি আরেকবার আমাদের ধনমনির জন্য এবার আমি আমন্ত্রণ জানাম আমার বর্ধশিলা গ্রুপ এমএ চাও কি হয় আৰু ৰাতিটো জাজমেন্ট কৰি আহি ৰাতিপুৱা আহি গ'লোঁ কম্পিউটাৰ ক্লাছ যেহেতু কম্পিউটাৰ ক্লাছ কৰিব লাগিবই এক্সাম আহি আছে যেহেতু সো আহি সকলোকে দেখা পালোঁ লগ পালোঁ এয়া মোৰ লগৰজনী কম্পিউটাৰ ক্লাছ কৰি আহি মই আৰু সাগতা আহি গ'লোঁ ফুচকা খাবলৈ মানে যেতিয়াই আমি কম্পিউটাৰ ক্লাছত যাওঁ তেতিয়া আমি খাওঁৱেই ফুচকা এতিয়া কম্পিউটাৰ ক্লাছেছ কৰি আহি কম্পিউটাৰ ক্লাছ তাই বহুত লাজ কৰে ব্লগত
আৰু এতিয়া নহয় তেনেহ'লে হ'ব এতিয়াই হ'ব এইটোৱে হ'ব আৰু এইটোৱে ব্লগত যাব এতিয়া কম্পিউটাৰ ক্লাছ কৰি আহি পানী পুৰি খালোঁ মানে ফুচকা খালোঁ খাই বৈ এতিয়া গৈছোঁ কলেজলৈ চাৰ্টিফিকেট মানে মাৰ্কশ্বিট আনিবলৈ যাম আমি এতিয়া গৈ আছোঁ আৰু ৰ'দত তামাম ৰ'দ দিছে এইফালে কিন্তু ঠাণ্ডা তেনেকৈ পৰা নাই মানে আছে আৰু ৰাতি অলপ লাগে ঠাণ্ডা বাকী দিনত গৰমেই লাগে হা আৰু এতিয়া আহিছোঁ পেটিছ খাবলৈ এতিয়া মোৰ এগ পেটিছ কিনলে ভাল আৰু যেতিয়াই কম্পিউটাৰ ক্লাছৰ পৰা আহোঁ কোনো দিনো মোৰ দুপৰীয়া ভাত খোৱা নহয় আহিয়ে চাহ বিস্কুট আৰু পাপৰ খালোঁ লগতে আছিলে ৰুটি ভাজি চাটনি কি অৱস্থা কি অৱস্থা ইয়াত কৈ দিয়া ইয়াত কৈ দিয়া ইয়াত আকৌ গুৰি কৰিব নোখোৱা গগা ফটো মালব আইতা নেকি আইতা ফটো মাল আইতা নেকি ফটো মাল আইতা ভাল ভালকে খাৰা আৰু লাইট লাগে ওকে আকৌ আৰু লাইট লাগে বাবা ঘুম ঘুম করতে নাই এফালে এফালে এই যে পেহি এফালে চা এই যে বম ফুটাবো বম বম ঘুম পড়া উঠছে নাকি অকণমান টাউন গৈছিলোঁ ফুৰিবলৈ মানে ঘুগুনি খালোঁ লগতে দেখিলোঁ ধুনীয়া ধুনীয়া মাছ তাৰপিছত লৈ আনিলোঁ ঘৰত খাবলৈ বুলি তাৰপিছত ঘৰত আহি পেলাই ধুনীয়াকৈ মাছ চাছ বনালোঁ মাছ মছলাৰে বনাইছিলোঁ লগত আছিলে দাইল আৰু ভাত তেন্তে আজিৰ ব্লগটো ইয়াতে সামৰিলোঁ বাই